আহক আহক, আজি এই তৰকাৰীখন মইনো কিহেৰে বনাইছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। একেকোবে আহি পালোহি বজাৰ, আৰু বজাৰত হাঁহ ল'লোঁ অকণমান। হাঁহৰ মাংস খাবলৈ খুব মন গৈ আছিল, আৰু হাঁহৰ মাংসৰ লগততো কোমোৰাহে মিলে, সেয়ে গোটেইটো কোমোৰা লোৱা নাই আৰু অলপমান লৈছোঁ। কাৰণ কোমোৰা আপোনালোকে জানেই, কাটি থ'লে খুব সোনকালে বেয়া হয়, আৰু এটা কোমোৰা আনিলে আমাৰ খোৱা মানুহ মানে নাই, সেয়ে এসাজৰ জোখা আনিছোঁ। আৰু সেই মাংসও বৰ বেছি অনা নাই, এটা হাঁহ অনা নাই, সেই আধা কিলোমান হ'ব, সেইখিনি আনিছোঁ। তাৰপিছতে এয়া মানুহজনে ধুমধাম মানে কোমোৰাকণ পিচ পিচ কৰি দিছে, আৰু মই কেৰাহীটো গৰম হ'বলৈ দি ইয়াতে গৰম কেৰাহীত মিঠাতেল অলপ দি দিছোঁ। ইফালে মাংসখিনিও একদম ধুই লৈছোঁ, আৰু মানে যিমান সোনকালে পাৰোঁ আৰু বনাওঁ ন, এইবিলাক শুভ কামত আৰু ৰখি থাকিতো লাভেই নাই। আৰু মানুহজনে এইয়া দেখিছেনে, কেতিয়াবা মন গ'লে চব কৰি দিয়ে। এইয়া একদম পাচলি কাটি কুটি কোমোৰা চোমোৰা আলু চালু পিঁয়াজ চিয়াজ চব ঠিক কৰি দিলে, আৰু মই খাওঁতকৈ কেৰাহীটোত এয়া লং ইলাচি ডালচেনি দিলোঁ। দি লোৱাৰ পিছতে পিঁয়াজখিনি এড কৰি নিমখ অলপমান দিছোঁ। নিমখখিনি দিলে পিঁয়াজখিনি সোনকালে সিজিব। আৰু এতিয়া হালধি অলপো দি দিলোঁ। হালধিখিনি দিয়াৰ পিছত মাংসখিনি ইয়াতে দি দিছোঁ। মাংসখিনি ঘৰত যদি মানে হাঁহ আনি নিজে চাফা চিকুণ কৰি কাটোঁ, তেতিয়াহ'লে আমি মানে এনেকৈ ধুই নলওঁ দেই, কাৰণ তেলটো গুচি যায় বুলি কয় আৰু। কিন্তু এতিয়া বজাৰৰ পৰা কিনি আনিছোঁ, যিমানেই যি নহওক ধুই নল'লে খাবলৈ অকণমান বেয়া লাগে, সেয়ে মই ধুই ল'লোঁ। আৰু মাংসখিনি যেতিয়া সিজিছে, তেল কিমান ওলাইছে দেখিছেনে, তাতে মই এয়া আলু কোমোৰাখিনিও দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া এয়া আদা নহৰু দিছোঁ, জিৰা জালুক অলপমান এড কৰিছোঁ, আৰু এয়া কালাৰৰ কাৰণে ৰেড চিলি অকণমান দিছোঁ। এতিয়া এইখিনি বৰ ধুনীয়াকৈ অলপ সময়লৈকে মই ভাজি থাকিম। দেখিছেনে, তেল একদম বিৰিঙি উঠিছে। আৰু এয়া ধনিয়া পাউডাৰটো দিলে খাবলৈ একদম বহুত ধুনীয়া সোৱাদ এটা আহে মাংসত। আৰু এনেদৰে আদা নহৰুখিনি মিক্স কৰি অকণমান সময় ভাজি থকাৰ পিছত কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে। এতিয়া মই বিলাহী এটা এড কৰিছোঁ দেই। কোমোৰাৰ লগত বিলাহী নিদিলেও হয়, কিন্তু বিলাহীটো দিলে কালাৰটো খুব ধুনীয়া আহে, আৰু খাবলৈও ভাল এটা মানে সোৱাদ আহে। আৰু এয়া মাংসখিনি সিজাত অলপমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া মোৰ মাংস হৈয়ে গৈছে, একদম ভকভককৈ উতলিছে, আৰু মাংসখিনি অকণমান সময় উতলোৱাৰ পিছত মোৰ মাংস ৰেডি হৈ গৈছে দেই। এয়া চাওকচোন। মই এনেদৰেই বনাওঁ হাঁহৰ মাংস। আপোনালোকে কেনেকৈ বনাই জনাবচোন। যদি আৰু কোমোৰাৰ বাহিৰেও বেলেগ কিবা দি বনাব পাৰি, সেইখিনিও জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই। আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই।